কোভিড কাৰ হ'ব কাৰ নহ'ব তাৰ তালিকা ঈশ্বৰে বনায় এই মন্তব্য কৰিলে ৰাজ্যৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে কোভিড সকলোৰে নহবও পাৰে ইয়াৰ ব্যাখ্যা দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে ক'লে তেওঁ লগ পোৱা এগৰাকী বৃদ্ধাৰ কাহিনী প্ৰতিবেদন আগবঢ়াইছো মন্ত্ৰীৰ কাহিনী মাজনিশা গৈ থাকোঁতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজপথত দেখা পালে এগৰাকী দৰিদ্ৰ 90 বছৰীয়া বৃদ্ধাক কালি মই ৰাতি প্ৰায় 12টামান বজাত উলুবাৰী পাৰ হৈছোঁ তাত পুলিচৰ আছে পুলিচৰ তাত দেখিছোঁ প্ৰায় 90 বছৰীয়ামান দুখীয়া এগৰাকী আইতা তাত এনেকৈ বহি আছে বৃদ্ধাক দেখা পাই মন্ত্ৰীয়ে কি কৰিলে মই গাড়ীখন ৰাখিবলৈ মাতিবৰ মন গৈছিল তাৰপিছত ভাবিলোঁ কি ভাবে মাতিলে নামাতো তেওঁতো না মাস্ক আছে না কিবা আছে কুকুৰত বহি আছে দুখীয়া হয়তো ক'ৰবাত কুকুৰত পইচা দিয়াৰ কাৰণে হৈছে আপোনাৰ 90 বছৰতকৈ ওপৰত মন্ত্ৰী পাটোৱাৰীয়ে ক'লে সকলোৰে কোভিড নহয় তেওঁৰ লগততো কোভিড হোৱা নাই ৰাজপথত বহি থাকিলেও কোভিড নহয় কোভিড প্ৰকৃতি সৃষ্ট ঈশ্বৰৰ কম্পিউটাৰতহে হেনো কোভিড কাৰ হ'ব কাৰ নহ'ব তাৰ লিষ্ট ঠিক কৰা হৈছে এইগৰাকী ৰাজ্যৰ দায়িত্বশীল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সেইকাৰণে প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰিছে যে এইটো কোভিড মই পঠালোঁ আৰু অমুকৰ হ'ব আৰু অমুক তেওঁলোকে পৃথিৱীৰ পৰা মই লৈ আহিম এখন লিষ্ট তেওঁৱে বনাইছে তেওঁৰ কম্পিউটাৰৰ পৰাহে এইবিলাক হৈ আছে এইটো আমাৰ মেড কম্পিউটাৰৰ পৰা হোৱা নাই কাৰণ ভগৱানৰ কম্পিউটাৰটো হ'ল ছুপাৰ কম্পিউটাৰ গতিকে সেই ছুপাৰ কম্পিউটাৰ গোটেই পৃথিৱীত কোভিড নামৰ এটা 2% মৰ্টেলিটিৰ এটা ভাইৰাছ আহিব ইয়াত আৰু ভাইৰাছটো আহিলে কি হ'ব তাতে কাৰ হ'ব ভগৱানৰ ছুপাৰ কম্পিউটাৰত আছে মন্ত্ৰী পাটোৱাৰীৰ খং উঠিছে বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰতো ঔষধ কি হ'ব আৰু তোমালোকৰ কামেতো বৈজ্ঞানিক গৱেষণা কৰা কোটি বিলিয়ন ডলাৰ তাত খৰচ কৰিছে WHO ক'ত আজি ঔষধ এইটো এটা সৰু ভাইৰাছ এই সৰু ভাইৰাছটোত য'ত 2% মৰ্টেলিটি তাৰ ঔষধ আজিলৈকে কিয় উলিয়াব পাৰে অৱশ্যে নিজৰ কথাৰ বাবে বিতৰ্ক নকৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী পাটোৱাৰীয়ে এইটো কথা বাদ দিয়ক সেইটো কথা নহয় আপোনাৰ কণ্ট্ৰভাৰ্চিয়েল কথা নক'ব হা মই কথাটো ক'ব বিচাৰিছোঁ যে আজি ঔষধে ওলোৱা নাই উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ অথন্তৰ বোকাত সোমাল মন্ত্ৰীৰ গাড়ী বাক্সাৰ গোবৰ্ধনত খৰখনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ অহা মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰঞ্জিত কুমাৰ দাসৰ কনভয়ত লাগিল এই অথন্তৰ কৰ্ণৰ ৰথৰ চকা মেদিনীয়ে গ্ৰাস কৰা দি বোকাই সাৱটি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰঞ্জিত দাসৰ কনভয়ৰ বাহনৰ চকা চবেই ঠেলিছে জোৰ দিছে লগত যোৱা নিৰাপত্তাৰক্ষীয়েও বিলাই বিপত্তিৰ চিকাৰ হৈ মাজ ৰাস্তাতে থমকিবলগীয়া হ'ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰঞ্জিত দাস বাক্সাৰ গোবৰ্ধনাত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ পৰিদৰ্শনস্থলী পোৱাৰ আগতেই এইদৰে দুই মন্ত্ৰী সন্মুখীন হ'ল অথন্তৰৰ আজি মিনিষ্টাৰ আহিছে বুলিহে বনাইছে ইমান দিনতো বনোৱা নাছিলে ৰাস্তা অৱস্থাটোতো গ'লে নদীখনৰ অৱস্থা কি হৈছে নদীয়ে যে গৰাখহনীয়া কবলত পৰি ইমান গাঁও ঘৰ গুচি গ'ল 2004 চনৰ পৰা আজিলৈ কোনো আজি মিনিষ্টাৰ আহিছে সেই বুলি ইমাৰ্জেঞ্চি কাম কৰিছে এইটো ৰাস্তাটো যাৰ কাৰণে আজি গাড়ী ফাঁচি আছে এতে ইমান দিন কিন্তু চকু দিয়া নাছিল স্থানীয় ৰাইজৰ মতে আগৰে পৰা কাণসাৰ নাছিল মন্ত্ৰী আহিব বুলি ততাতৈয়াকৈ মেৰামতি কৰিছিল পথছোৱা আৰু তাৰেই পৰিণতি এই লতিঘটি মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 নৰ্থ ইষ্ট
উত্তৰ পূব সীমান্তৰ ৰেলৱেত নতুন সংযোজন পৰ্যটকক আকৰ্ষণৰ বাবে অত্যাধুনিক সুবিধাযুক্ত নতুন ৰেল উত্তৰ পূবত চলিব ভিষ্টাডোম ৰেল সেৱা শনিবাৰে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আৰম্ভ হ'ব এই ভিষ্টাডোম ৰেল সেৱা উত্তৰ পূবলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে উত্তৰ পূব সীমান্তৰ ৰেলৱে আৰম্ভ কৰিছে নতুন অত্যাধুনিক ৰেল সেৱা উত্তৰ পূবত ভিষ্টাডোম ৰেল সেৱা অহা শনিবাৰে গুৱাহাটী ষ্টেচনৰ পৰা আৰম্ভ হ'ব ভিষ্টাডোম ৰেল সেৱা পৰ্যটকৰ মন আকৰ্ষণ কৰাৰ প্ৰমুখ উদ্দেশ্য আগত ৰাখিয়ে এই বিশেষ ৰেল সেৱাৰ আৰম্ভণি কৰা হৈছে শনিবাৰ আৰু বুধবাৰে পুৱা 6:35 পৰা গুৱাহাটীৰ পৰা হাফলঙলৈ যাত্ৰা আৰম্ভ কৰিব আৰু 270 কিলোমিটাৰ অতিক্ৰম কৰি 12 বজাত নিউ হাফলঙত উপস্থিত হ'ব ভিষ্টাডোমে উভতনি যাত্ৰা আৰম্ভ কৰিব বিয়লি 5 বজাত আৰু গুৱাহাটী ষ্টেচন পাবহি নিশা 11 বজাত পৰ্যটকক আকৰ্ষিত কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখি প্ৰস্তুত কৰা এই ভিষ্টাডোম ৰেলখনত বিশেষ সেৱা সুবিধা উপলব্ধ হ'ব অত্যাধুনিক গ্লাছৰ খিৰিকী গ্লাছৰ মধস্যৰে ভিষ্টাডোম সুসজ্জিত কৰা হৈছে মুকলি আকাশ পাহাৰ পৰ্বত সেতু সুৰংগ সেউজ অৰণ্যৰ মাজেৰে যাত্ৰাপথৰ নান্দনিক দৃশ্য উপভোগ কৰি যাব পাৰিব যাত্ৰীসকলে ৱাইফাই চিচিটিভি অত্যাধুনিক প্ৰস্ৰাৱগাৰ ডিজিটেল ডিছপ্লেৰ জৰিয়তে যাত্ৰীসকলৰ বিনোদনৰো ব্যৱস্থা ৰখা হৈছে ভিষ্টাডোমত জাতিংগা উপত্যকা মাইবং হাফলঙৰ বিভিন্ন পাহাৰৰ মাজেৰে যাত্ৰা কৰিব এই ভিষ্টাডোমৰ ভাড়া ওৱান ৱে 1130 টকা হ'ব আৰু ৰেল ষ্টেচনৰ টিকট কাউণ্টাৰত অগ্ৰিম বুকিং কৰিব পাৰিব इस ट्रेन को इस तरह के कोचेस को स्पेशल सर्विस के द्वारा जो नॉर्थ ईस्ट के इम्पोर्टेंट एरिया है खासतौर से आसाम का जो हाफलॉन्ग का हिल सेक्शन है उसमें ये चलाएं और इससे ना सिर्फ टूरिस्ट जो हमारा लोकल है बल्कि बाहर का टूरिस्ट भी आए और यहाँ की खूबसूरती को यहाँ के जो पहाड़ी इलाके हैं चाय के बागान हैं नदियाँ हैं जो वैली है उसको देखे और उसका प्रचार करें जिससे कि और टूरिज्म हमारे पास भी बढ़े जब टूरिज्म बढ़ेगा तो इकोनॉमिक एक्टिविटी बढ़ेगी इस तरह से रेलवे की पहल है कि कैसे टूरिस्ट को लेके आके टूरिज्म को बढ़ावा दिया जाए और इकोनॉमिक एक्टिविटी जो उसके साथ जुड़ी हुई है उसको भी बढ़ावा दिया जाए বৰ্তমান 45খন আসন থকা দবা সংযোজন কৰা হৈছে পৰৱৰ্তী সময়ত যদি যাত্ৰীৰ সংখ্যা বৃদ্ধি পায় তেন্তে বৃদ্ধি কৰা হ'ব দবাৰ সংখ্যাও গুৱাহাটী ৰেল ষ্টেচনৰ উপৰিও নিউ জলপাইগুৰি আৰু আলিপুৰদুৱাৰৰ পৰাও একে ধৰণৰ দুখন ৰেল আৰম্ভ কৰা হৈছে ঋত্বিক কৌশিকৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময় निर्माण का पावर स्वैग चल शुरू हो जा my ton कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है my ton फ्लेक्सिबल है my ton बड़ा समझदार নির্মাণৰ মানদণ্ড my ton $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পুনৰ স্বাগতম। কংগ্ৰেছত এতিয়া হাতী বাঘৰ ৰাজনীতি। কোন জেব্ৰা, কোন হাতী, কোন বাঘ? ৰূপজ্যোতি কুৰ্মীক মাতাল হাতীৰ আখ্যা দিলে ভূপেন বৰাই। কংগ্ৰেছৰ সভাত ৰূপজ্যোতিৰ মাতৃৰ ফটো থকা বেনাৰ ফালিলে বিজেপি কৰ্মীয়ে। মাৰেক প্ৰতিবেদন। ইয়ালে বলা আহিছে কিবা জেব্ৰা নে উট নে মৰিয়নীত হেনো জেব্ৰা ওলাইছে। জেব্ৰা নে কিবা নাম এটা কৈছে। ইয়ালে বলা আহিছে কিবা জেব্ৰা নে উট নে মৰিয়নীত কংগ্ৰেছে বুথ আৰু মণ্ডল সন্মিলন আয়োজন কৰি বেনাৰত লগাইছিল সত্য কংগ্ৰেছ পদত্যাগী ৰূপজ্যোতি কুৰ্মীৰ পিতৃ তথা মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপম কুৰ্মীৰ ফটো। পিছে ৰূপম কুৰ্মীৰ ফটো থকা বেনাৰ কোনোবাই ফালি পেলোৱাৰ পিছতেই AICCৰ সম্পাদক ৰাণা গোস্বামীয়ে ক'লে জেব্ৰাৰ কথা। ইয়ালে বলা আহিছে কিবা জেব্ৰা নে উট নে কিবা নাম এটা কৈছে, মোৰ মনত নাই। ইয়াত আহি পেলাই মোৰ মানুহ আছে, তেওঁলোকক আহি পেলাই ভাবুকি দিছে যে এইখন গুচাই দিয়া নহ'লে বন্ধ কৰি দিয়া নহ'লে আমি ফালি পেলাম। তাৰ অলপ দেৰি পিছত এটা ভিডিঅ' আপলোড কৰিছে কোনোবাই। সেই ভিডিঅ'টো মই চাইছোঁ যে আমাৰ ৰাস্তাৰ মানে ভিডিঅ' তেওঁলোকে টানি পেলাই ফালি আছে আৰু এটা কথা কৈ আছে যে ৰূপম কুৰ্মীৰ নামত আমি ৰাজনীতি কৰিবলৈ নিদিওঁ। ইফালে কংগ্ৰেছৰ ৰাজনীতিত এতিয়া কেৱল বন্যজন্তুৰে কথা। কংগ্ৰেছ এৰি ন বিজেপি হোৱাসকল APCCৰ সভাপতি ভূপেন বৰাৰ চকুত একোটা হেনো মাতাল হাতী। মাতাল হাতী ট্ৰেংকুলাইজ কৰিবলৈ এতিয়া সমষ্টিয়ে আহ্বান ভূপেন বৰাৰ। মৰিয়নীত ৰূপজ্যোতি কুৰ্মীক ট্ৰেংকুলাইজ কৰিবলৈ আহ্বান ভূপেন বৰাৰ। যে ভোটৰ দিনাখন আপোনালোকৰ ভোটটো এটা ট্ৰেংকুলাইজাৰ ইনজেকশ্যনৰ নিচিনা হ'ব লাগে, যাতে সমগ্ৰ অসমত আহি থকা সময়ত প্ৰতাৰণা, প্ৰবঞ্চনা আৰু প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ কোনো সাহস নকৰে। বুধবাৰে থাওৰাৰ পদত্যাগী কংগ্ৰেছী সুশান্ত বৰগোহাঁইৰ ক্ষেত্ৰতো একেই মন্তব্য কৰিছিল ভূপেন বৰাই। যেতিয়া হাতী মাতাল হয় তেতিয়া হাতীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাউতে অংকুশ ব্যৱহাৰ কৰে, আৰু যেতিয়া তাতকৈও বেছি ভয়ানক ৰূপ লয় তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ট্ৰেংকুলাইজ কৰে। প্ৰতাৰণা, প্ৰবঞ্চনা আৰু প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ কোনো সাহস নকৰে। সেইকাৰণে সেই ধৰণৰ মানুহক অচেতন কৰিবৰ কাৰণে এই ধৰণৰ শক্তি আমি থাওৰাবাসী ৰাইজে অসমৰ আগত দৃষ্টান্তমূলকভাৱে দেখাবৰ কাৰণে মই ৰাইজক আহ্বান। মৰিয়নীৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিগত বিধানসভা নিৰ্বাচনৰ পৰা মহাজোঁটত আৰম্ভ হোৱা মহাজোঁট এতিয়াও তুংগত উঠিছে।
এইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰবল দাবীত AIUDFৰ সৈতে থকা মিত্ৰতা ভংগ কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছ। 15 ছেপ্টেম্বৰৰ ভিতৰত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং আহিলেই পৰ্যালোচনা কৰি আনুষ্ঠানিকভাৱে ভংগ কৰিব কংগ্ৰেছ AIUDFৰে থকা মিত্ৰতাক। অৱশ্যে কংগ্ৰেছৰ সৈতে থকা মিত্ৰতা ভংগ নকৰি মিত্ৰতা অব্যাহত ৰখাৰ পক্ষত আছে AIUDF। AIUDFৰে মিত্ৰতাই কি দিলে কংগ্ৰেছক? আজমলৰ AIUDFৰে মিত্ৰতাৰ ভংগৰ দিশত কংগ্ৰেছ। বৃহস্পতিবাৰে এই ইংগিত দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ৰাজীৱ ভৱনত বৃহস্পতিবাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত ভূপেন বৰাই ক'লে, মহাজোঁটৰ বহু নেতাই মহাজোঁটৰ ধৰ্ম পালন কৰা নাই। বহু নেতাই চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈছে। আজি মহাজোঁটৰ একাংশ নেতাই কেইজনমান নেতাই বিজেপিৰ সপক্ষে যিধৰণে কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে, এইটো মহাজোঁটৰ ধৰ্মত আঘাত দিছে। আৰু যিসকলে মহাজোঁটৰ ধৰ্ম ৰক্ষা কৰিবলৈ চেষ্টা নকৰিব, তেওঁলোকৰ লগত একেলগে কাম কৰাত আমাৰ দিগদাৰ আছে। মহাজোঁটৰ ধৰ্ম AIUDFৰ নেতাই পালন কৰা নাই বাবে এতিয়া হেনো কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ নেতালৈকে ক্ষুব্ধ হৈ উঠিছে। এই কথা সাংবাদিকক জনালে ভূপেন বৰাই। আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে তুমুল প্ৰতিক্ৰিয়া হৈছে। দলৰ শীৰ্ষ নেতৃত্ব, আমাৰ ৰাজ্যিক নেতৃত্ব, জিলাৰ নেতৃত্ব, মই যিবিলাক জিলালৈ গৈছোঁ তেখেতসকলে তীব্ৰ প্ৰতিক্ৰিয়া দিছে। AIUDFৰ একাংশ নেতাই কৰা চৰকাৰৰ প্ৰশংসাক লৈ কংগ্ৰেছে পৰ্যালোচনা কৰিব। ইয়াৰ বাবে অসমলৈ আহি আছে AICCৰ সম্পাদক জিতেন্দ্ৰ সিং। 15 ছেপ্টেম্বৰৰ ভিতৰত অসমলৈ আহিব জিতেন্দ্ৰ সিং। জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া পৰ্যালোচনা সভাতেই AIUDFৰে মিত্ৰতা ভংগ হোৱাৰ সম্ভাৱনা। কথাটো স্পষ্ট নকৰিলেও বৃহস্পতিবাৰে তাৰেই ইংগিত দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অহা 15 ছেপ্টেম্বৰৰ ভিতৰত যিখন সভা হ'ব, তাত আমি কথাখিনি গুৰুত্ব সহকাৰে আলোচনা কৰিম। কাৰণ দলৰ নেতা কৰ্মীৰ আৱেগ অনুভূতিক সন্মান জনাই আমি আহি থকা দিনত সিদ্ধান্ত ল'ব লাগিব। আৰু এইটো কথা সত্য যে মহাজোঁটৰ একাংশ নেতাই আমাৰ মহাজোঁটৰ ধৰ্ম ৰক্ষা কৰি চলা নাই। ইপিনে কংগ্ৰেছে মিত্ৰতা ভংগ কৰিব বিচাৰিলেও AIUDFে কংগ্ৰেছৰ সংগ ত্যাগ কৰিবলৈ বিচৰা নাই। আমি চৰকাৰৰ নীতি, ভুল নীতি আমি খুদ্দাৰ সমালোচনা কৰিছোঁ, জোৰদাৰভাৱে আমি সমালোচনা কৰিছোঁ। তেখেতক হয়তো কোনোবা মিছগাইড কৰাৰ চেষ্টা কৰি আছে। 6ৰ পৰা আমি ইলেকশ্যন খেলি আছোঁ। 6ত আমি ইলেকশ্যন খেলিছোঁ, 11ত আমাৰ বিধায়ক হৈছে, 16ত আমাৰ বিধায়ক হৈছে, 21ত আমি 4বাৰ। কোনো এজন বিধায়ক AIUDFৰ অন্য কোনো দলত যোৱা নাই। কংগ্ৰেছে কি সিদ্ধান্ত লয় সেইটো তেখেতসকলৰ কথা, তেখেতসকলে কৰিব। মহাজোঁটৰ মজিয়াত মহাজট লাগি থকাৰ সময়ত বিৰোধী শিবিৰ এৰি শাসকীয় বিজেপিলৈ এজনৰ পিছত আনজন বিধায়ক যাবলৈ আৰম্ভ কৰাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দাবী কৰিলে, কংগ্ৰেছৰ পৰা যোৱাসকলেই চলাই আছে চৰকাৰ। প্ৰাক্তন কংগ্ৰেছেতো গোটেই চৰকাৰখনেই চলাই আছে। এইটো আৰু এটা সমষ্টিত প্ৰাক্তন কংগ্ৰেছৰ কথা কি আছে? গোটেই চৰকাৰখনেই আমাৰ প্ৰাক্তন কংগ্ৰেছ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৃদ্ধি নহয় বাছ ভাড়া। মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। বাছ ভাড়া 50% বৃদ্ধিৰ সিদ্ধান্ত লৈছিল মটৰ পৰিবহণ সন্থাই। বাছ ভাড়া নাবাঢ়ে, বাছ ভাড়া বাঢ়িব বুলি কোনেও চিন্তা কৰিব নালাগে, ক'লে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বাছ ভাড়া বৃদ্ধি নহ'ব, সেইটো কোনো শংকিত হোৱাৰ 1% কাৰণ নাই। বাছ ভাড়া 50% বঢ়োৱাৰ সিদ্ধান্ত লৈছিল মটৰ পৰিবহণ সন্থাই। পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে ক'লে, সন্থাই ক'লেই নহ'ব, ক'ভিডৰ দিনত মুঠতে কোনো কাৰণতেই বাছ ভাড়া বঢ়াব নোৱাৰিব। বাছৰ ভাড়া বৃদ্ধি হোৱাৰ কোনো স্ক'প নাই। বাছৰ ভাড়া বৃদ্ধি নহয়, কাৰণ এই ক'ভিডৰ সময়ত আমাৰ ৰাইজৰ ইমান কষ্ট হৈছে। আজিৰ দিনটোত যিবিলাক সৰু ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁলোকৰো কোনো ইনকাম নাই। খেতিয়কসকলৰ অৱস্থা, যিখিনি উৎপাদিত সামগ্ৰী, তেওঁলোকে এখন সম্পূৰ্ণৰূপে বজাৰ তেওঁলোকে দখল কৰিবলৈ সক্ষম হোৱা নাই ক'ভিডৰ কাৰণে। গতিকে এই সময়ত যদি বাছৰ ভাড়া বৃদ্ধি কৰা যায়, আৰু বাছত কোন যায়? সৰ্বসাধাৰণ লোকহে যায়। যিবিলাক ধনী মানুহ, যাৰ সামৰ্থ্যৱান মানুহ, তেওঁলোকতো নিজৰ গাড়ী আছে, তাত যায়। বাছত যিসকল মানুহ যায়, সৰ্বসাধাৰণ জনসাধাৰণ যায়। গতিকে জনসাধাৰণৰ ওপৰত আকৌ বাছ ভাড়া বৃদ্ধি নহ'ব, সেইটো কোনো শংকিত হোৱাৰ 1% কাৰণ নাই। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট।